हेलो बंधुসকল मोर आको एटा नतुन भिडिओले आपनालोকক आको एबार स्वागतम जनाइছো। আজি অখিল গগৈ ডাঙৰীয়া অসমৰ জননেতা অখিল গগৈ ডাঙৰীয়াই আজি নগাঁৱলৈ আহিছিল আৰু তাতে তেওঁৰ সমৰ্থনকাৰী সকল তাক কেনেদৰে আগমনী স্বাগত কৰিছে আপোনালোকে ভিডিওটো চাব আৰু লগতে তাৰ এই ভিডিওত অসমৰ জনতাই কি কি কমেন্ট কৰিছে তাৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰিম আৰু দেখাব বিচাৰিম। ভিডিওটো শেষলৈকে চাই থাকিব। যদি মোৰ চেনেলটো ভাল লাগে মোৰ ভিডিওটো ভাল লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিওটোলৈ। তেনেহলে ব্লগ আমি ভিডিওটো আৰম্ভ কৰো। হেল্ল' বন্ধুসকল, এতিয়া মই কমেন্ট বক্সটোলৈ আহিছো বাৰু। অসমৰ জনতাই অখিল গগৈ ডাঙৰীয়াক কি কমেন্ট কৰিছে কি মন্তব্য কৰিছে তাৰে কমেন্টবোৰ মই পঢ়িম আৰু আপোনালোকে ভিডিওটো চাই থাকিব। অসমৰ হয় যাত্ৰীৰ হয় মাত্ৰ চিউৰি থাকিলে কিন্তু অসমৰ হয় যাত্ৰীৰ হয়ও এটাও অৰিহণা নাই। এতিয়া ৰাজনীতিলৈ 5টা বছৰে শিৱসাগৰ উন্নতিয়ে চমক প্ৰদৰ্শন সমগ্ৰ ৰাজ্যজুৰি এনে ধৰণৰ ব্যক্তিসকলৰ বাবে অসম ৰাজনীতিলৈ মাত্ৰ ভেকচন প্ৰতিযোগিতা আহিছে। মনত আছেনে কাজিৰঙাৰ উচ্ছেদী মিয়াসকলক সংস্থাপন দিয়াৰ বাবে আন্দোলন কৰা আন্দোলনৰ নামত পুলিচৰ গুলিত প্ৰাণ ত্যাগ কৰা সেই নিৰীহ ল'ৰাকেইটা? তেখেতে প্ৰেছমিট দি কৈছিল যদি হালোৱা এছাৰি আছে তাকে লৈ আহক, দা কটাৰী লাঠি কি আছে লৈ আহক, মুঠতে তৰুণ গগৈ কংগ্ৰেছ চৰকাৰখনক শেষ কৰিব লাগে। সেই সময়ত গোলাঘাট ৰঙাজানত সেই তেনেই সাধাৰণ আদিবাসী ল'ৰা কেইটাৰ আগত কিন্তু অখিল নাছিল, কিন্তু তেখেতৰ প্ৰেছ মিটৰ পিছত হাতত ধনুকাৰ লৈ ওলাই আহিছিল কিন্তু ঘৰলৈ ঘূৰি নগ'ল। আজিও মই পাহৰা নাই। অসমবাসীয়ে কিয় পাহৰি পেলালে মোৰ প্ৰশ্ন। মিয়াৰ কথা নকওঁ, শেষত অবিশ্বাসী যিয়ে প্ৰলোভন দিব শেষত তালৈকে যাব, কিন্তু সত্য সদায় জিলিকি থাকিব। তেনে এজনক কেনেকৈ মোৰ ভোটটো দিওঁ বাৰু? শুদ্ধ বিবেকেৰে ভাবকচোন। এই মানুহজনৰ তাৰ মনৰ বক্তব্য ইয়াতে লিখিবলৈ দিছে আৰু ইয়াৰে ৰিপ্লাই 5টা আহিছে। ইয়াৰ ৰিপ্লাইটো আমি চাব বিচাৰিম বাৰু আৰু আপোনালোকক দেখাব বিচাৰিম। আপোনাৰ আৱেগখিনি অভিযুক্তকৰ নহয় নিশ্চয়, কি কৰিব যে আচলতে এনেকুৱাই। সকলোৰে চিন্তাধাৰা বিভিন্ন কিন্তু লক্ষ্য একেটাই। কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা, তথাপিও আপোনাৰ মতে নিজ স্বাৰ্থৰ বাবে অসমৰ হকে কাম কৰা এজন ৰাজনীতিবিদৰ নাম জানিবলৈ মন গ'ল। আৱেগৰ দ্বাৰা মানৱ জাতিৰ উন্নতি সাধন নিশ্চয় নহয়, তাৰ বাবে লাগিব সৎ চিন্তা, নিষ্ঠা, কৰ্ম আৰু লক্ষ্য। মিয়া কেতিয়াও আৱেগৰ পিছত দৌৰি নাথাকে। মিয়াৰ দোষ এটাই, মিয়াই সকলো কথা প্ৰশ্ন উত্থাপন কৰে। এই কমেণ্টৰ ৰিপ্লাই এজন ব্যক্তিয়ে এই বুলি দিছে, আৰু ভাল কথা কৈছে ডাঙৰীয়া, অলপমান মিলাই কমেণ্ট কৰিব লাগে। মিলাই নাই দেখোন। মিলিব নালাগে, সঁচাখিনি ক'ব লাগে, মানিব লাগে। এটা মান অসমীয়া মানুহ দেখিছেনে? অখিল গগৈ মিয়া মুছলমানৰ পৰম সেৱক। চি লাজ লাগে তোমাৰ নিচিনা মানুহ, এলাৰ্জি। পৰৱৰ্তী মুখ্যমন্ত্ৰী অখিল গগৈ ডাঙৰীয়া স্বাগতম। আৰু এজনে কমেণ্ট দিছে, বৰ কমেডি কৰে দেই, কেনেকৈ হ'ব? ৰাইজৰ দলৰ MLA কেইটাই আছে কথা যে কয়। অখিল গগৈৰ লগতে গোটেই অসমখনো জেলত সোমোৱা মাথা মাৰিছে কুটুন দিদি। কোনো অহংকাৰ নথকা, হিংসা নথকা এজন মানুহ। এনেকুৱাই মানুহে অসমখন সজাব পাৰিব সুন্দৰকৈ। চুলুত আপোনাক সদায় দেখিছোঁ। অসহায় দৰিদ্ৰৰ লগত আপোনাৰ বন্ধুত্ব আগুৱাই যাওক। ৰাইজ আছে আপোনাৰ লগত। হিন্দু মুছলিম সকলো জাতি আপোনাক ভাল পায়। অসমৰ এজন একমাত্ৰ যোগ্য প্ৰতিনিধি মই বহুত ভাল পাওঁ। হিমন্ত মোমাই আৰু অখিল ককাই মিলি আকৌ চৰকাৰ বনাবলৈ গৈ আছে। অসমৰ ৰাইজে নাটকবোৰ অলপ মন দি চালেই বুজি পাব বন্ধু, এয়াই ৰাজনীতি। আমি মূৰ্খ নহয় ককাইদেউ। আমাৰ সংখ্যালঘু মানুহখিনি বহুত বেছি আৱেগিক কাৰণে সকলোৱে এনেধৰণে ব্যৱহাৰ কৰিব পাৰে। ৰাইট, গগৈদা টুপি পিন্ধাই সকলোকে টুপি পিন্ধাই আছে ন। অন্ধভক্তবোৰ চকু জ্বলন হয় যদি কিয় চাব লাগে? অসমৰ জনতাই এই ভিডিঅ'ত অখিল গগৈ ডাঙৰীয়াৰ ভিডিঅ'ত
কি কমেণ্ট কৰিছে সেইটো দিছোঁ কোনো মানুহৰ পাৰ্চনেল ব্যক্তিগত ইয়াতে মানে ভিডিঅ'টো নাই বনোৱা জাষ্ট ফৰ ফান সেইকাৰণে ভিডিঅ'টো বনাই আছোঁ কোনো যাতে চিৰিয়াছলি নলয় ভিডিঅ'বোৰ গুড মৰ্ণিং অল অফ ইউ অখিল গগৈ জিন্দাবাদ জয় আই অসম অখিল গগৈয়ে অকলে নক্সা সলনি কৰি দিছে আগবাঢ়ি থাকক অখিল গগৈয়ে নক্সা সলনি কৰি দিছে আগবাঢ়ি থাকক অখিল গগৈ জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ অখিল গগৈ জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ বাপৰে বাপ ইমান জয় আই অসম ৰাইজৰ দল ভোট প্ৰদান কৰা মানে মিয়া মানুহে নিজৰ ভৰি নিজে কুঠাৰ মাৰা এই মানুহজনৰ ৰিপ্লাই আৰু বেলেগ মানুহে কমেণ্ট কৰিছে আজমলক ভোট দিয়া মানে কটি মাৰা দিয়া কাৰণ আজমল বিজেপি দালাল 1 নং দালাল যিকোনো মিটিঙত খালি কংগ্ৰেছ আৰু কংগ্ৰেছৰ বদনাম বিজেপিৰ বদনাম নকৰে কোন কি বিজেপিৰ দালাল আজমল ইমান দিন ধৰি ৰাইজে ভোট দি আহিছে ৰাইজৰ কিবা লাভ হৈছেনে আজমল মুখ্যমন্ত্ৰী হ'ব পাৰিবনে আজমল বিজেপিৰ দালাল নকৰি কি কৰিব ঐ বালখুৰা মূৰত গোবৰ আছে তোৰ এইটো কমেণ্টটো বহুত সাংঘাতিক হিচাপে দিছে চাই মোৰ হাঁহি উঠি গৈছে কমেণ্টৰ পৰি আপোনাৰ মতে কাক দিব লাগে কাৰণটো বুজাই ক'ব নাই তো বন্ধুসকল কমেণ্ট পঢ়িবলৈ বহুত দীঘল হৈ যাব ভিডিঅ'টো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাৰু যদি মোৰ এই